এইখিনিতে অসমবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে এতিয়ালৈকে আপোনালোকে PM সূৰ্য ঘৰ সোলাৰ আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰা নাই, অৰ্থাৎ আপোনালোকে চৰকাৰী ফ্ৰী সোলাৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, তো বৰ্তমান বন্ধুসকল ইয়াৰ অনলাইন এপ্লাই চলি আছে। 2 এদিনৰ ভিতৰত এই যোনটো অনলাইন এপ্লাই চলি আছে তো বন্ধ হ'ব। তো বন্ধুসকল আপোনালোকে আপোনালোকৰ লগত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, কি আপোনালোকৰ ইয়াত ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো গোটেইখিনি তথ্য আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে বন্ধুসকল আপোনালোকে যে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, মোৰ চেনেলটো লাইক এটা কৰিব আৰু পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়া বন্ধুসকল এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ আহি থাকে। তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ কেনেধৰণে আপোনালোকে চৰকাৰী ফ্ৰী সোলাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰা। তো বন্ধুসকল বলক আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো এতিয়া প্ৰথমে বন্ধুসকল আপোনালোকে সেইটো কাৰণে প্ৰথমে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। তো মই এতিয়া অ'পেন কৰিছোঁ। তো বন্ধুসকল আপোনালোকে গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বক্সত আপোনালোকে লিখিব, আপোনালোকে চাৰ্চ কৰিব PM সূৰ্য ঘৰ যোজনা। তো আপোনালোকে লিখিব PM সূৰ্য ঘৰ যোজনা। তো লিখাৰ পাছত বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত প্ৰথম যোনটো নেকি অপশ্যন আছে নেশ্যনেল পৰ্টেল ফৰ ৰুফ অফ সোলাৰ, তো এই প্ৰথম অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথমতে 3টা আপোনালোকে অপশ্যন দেখিবলৈ পাইছে। তো যোনটো নেকি প্ৰথম অপশ্যনত আছে এপ্লাই ফৰ ৰুফ অফ সোলাৰ, তো প্ৰথম অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰাৰ লগে লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে 2টা অপশ্যন দেখিবলৈ পাইছে, এটা হৈছে লগইন আৰু এটা হৈছে ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে যিহেতু আগতে যদি আপোনালোকে সোলাৰ আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰা নাই, তো প্ৰথম আপোনালোকে এপ্লাই কৰিব লৈছে। তো সেইটো কাৰণে প্ৰথম আপোনালোকে সেই মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে 2টা অপশ্যন দিছে লগইন আৰু ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰাৰ লগে লগত আপোনালোকে এনেধৰণৰ আপোনালোকৰ চাৰ্টটো অ'পেন আহিব। তো ইয়াত প্ৰথম আপোনালোকে ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব, আপোনাৰ যোনটো ষ্টেট হয়। তো তাৰ পৰা বন্ধুসকল ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ কোম্পানীটো চিলেক্ট কৰিব। তো আপুনি কোনটো আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ড বৰ্তমান আপোনালোকে লৈ আছে, তো সেইটো আপোনালোকে চিলেক্ট কৰিব। তো তাৰ পৰা আপোনাৰ কনজিউমাৰ আপোনালোকৰ যোনটো নেকি আপোনালোকৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ আপোনালোকৰ কনজিউমাৰ নাম্বাৰ, আপোনাৰ যোনটো নাম্বাৰ হয়, তো সেই আপোনালোকৰ কনজিউমাৰ একাউণ্ট নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে এটা কেপচা কোড। তো এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে কেপচা কোডটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব। তো বন্ধুসকল নেক্সট কৰাৰ লগত আপোনালোকে যোনটো এটা মোবাইল নম্বৰ দিবলৈ আপোনালোকে আকৌ এখন চাৰ্ট অ'পেন আহিব। তো তাত আপোনালোকে আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। তো মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকে এটা কেপচা কোড থাকিব, সেইটো ফিল আপ কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে আকৌ প্ৰচিডত ক্লিক কৰিব লাগিব। তো প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। তাৰ পৰা আপোনালোকে সেই OTPটো দিবৰ কাৰণে আপোনালোকে এটা অপশ্যন আহিব, আকৌ এখন চাৰ্ট অ'পেন হ'ব। তো তাত আপোনাৰ OTPটো দিব, তাৰ পৰা আপোনালোকে ইমেইল ID দিব। তো তাৰ পৰা আপোনালোকে প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো ছাবমিট হৈ যাব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো যিহেতু বন্ধুসকল মই আগতে যোনটো নেকি মোবাইল নম্বৰ সেইটো মই ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ, তো সেইটো কাৰণে মই আপোনালোকে এইটো নেদেখাওঁ, আপোনালোকে এনেধৰণে আপোনালোকে কৰি ল'ব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে সেই মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তো আপোনালোকে এতিয়া আপোনালোকেতো সেই মোবাইলবোৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ হৈ গ'ল। তো এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব। তো লগইনত ক্লিক কৰাৰ লগে লগে আপুনি যোনটো মোবাইল নম্বৰ আপোনালোকে এতিয়া লগইন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তো সেই নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। তো বন্ধুসকল আপোনালোকে মই এতিয়া যোনটো নেকি মই ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলোঁ আগতে, সেই নম্বৰটো মই এতিয়া ইয়াত দি দিছোঁ। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে সেই মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে কেপচা কোড এটা আছে। তো এই কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব, যেনেধৰণে আছে সেনেধৰণে আপোনালোকে ইয়াত লিখিব। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো যেনেধৰণে আছে সেনেধৰণে লিখাৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই মোবাইল নম্বৰত এটা OTP যাব। তো সেই OTPটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে লগইনত ক্লিক কৰি দিব লাগিব। তো লগইনত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ আপোনালোকৰ যোনখন নেকি ফৰ্মখন, তো সেই ফৰ্মখন আপোনালোকৰ মোবাইলত অ'পেন হৈ আহিব। তো বন্ধুসকল এতিয়া বৰ্তমান মোৰ যোনটো নেকি OTP সেইটো আহি গৈছে। তো মই ইয়াত OTPটো টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত OTPটো আপোনালোকে দিয়াৰ পাছত তো আপোনালোকে ইয়াত দেখিছে লগইন। তো আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব।
তো বন্ধুসকল আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইলত আপোনালোকে এখন ফৰ্ম ওপেন আহিব, আপোনালোকৰ গোটেই ডিটেইলছটো আহি যাব। তো ইয়াত বন্ধুসকল আপোনালোকে তললৈ চাব, ইয়াত আপোনালোকে দেখিছে এই গোটেইকেইটা যোনকেইটা আপোনালোকে অপশ্যন দেখিছে, তো এই গোটেইকেইটা আপোনালোকে অপশ্যন কমপ্লিট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে তললৈ যাব। তো তললৈ আপোনালোকে যোৱাৰ পিছত আপুনি ইয়াত এতিয়া দেখিবলৈ পাইছে, তো আপুনি যোনটো নাম দিছিলে আপোনাৰ নামটো আহি যাব। তো তাৰপৰা বন্ধুসকল আপোনালোকৰ এড্ৰেছখিনি অট'মেটিক আহি যাব ইয়াত। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত যিখিনি নেকি আপোনালোকে ক্ৰাইটেৰিয়া আপোনালোক কমপ্লিট কৰিব কৈছে, আপোনাৰ জেণ্ডাৰ, আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ ভিলেজ, আপোনাৰ চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, তো আপোনাৰ পিনক'ড, তো এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তো বন্ধুসকল মই আপোনালোকৰ এইখিনি ফিল আপ কৰি দেখুৱাইছোঁ। আপোনালোকে এনেধৰণে আপোনালোকে যিখিনি নেকি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগে, তো সেইখিনি আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰি ল'ব। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে ফিল আপ কৰিব, আপোনাৰ ভিলেজ, আপোনাৰ চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড। তো এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত তলত আপোনালোকে এটা অপশ্যন দেখিছে ডিড এনি, আপোনালোকে CSC, আপোনালোকে এই যোনটো নেকি অপশ্যন দেখিছে ইয়াত আপোনালোকে এইটো ন' কৰিব। তো ইয়াত আপোনালোকে ন' কৰি দিব। তো তাৰপৰা বন্ধুসকল আকৌ আপোনালোকে তলত দেখিছে এণ্টাৰ CSC আপোনাৰ ভেলিড ID, তো এইটো আপোনালোকে একো কৰিব নালাগে, আপোনাৰ এইটো ন' হৈ যাব। তো বন্ধুসকল আপোনালোকে ইয়াত ন' কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ তলত আপোনালোকে এটা অপশ্যন দেখিছে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী ডিটেইলছ। তো ইয়াত বন্ধুসকল আপোনালোকে এইখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনাৰ ষ্টেটটো আপোনাৰ অট'মেটিক আহি যাব। তাৰপৰা আপোনালোকৰ যোনটো নেকি আপোনালোকৰ পাৱাৰ আপোনালোকে এতিয়ালৈকে কানেকশ্যন আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা লৈ আহিছে, তো সেইটো আপোনালোকে ইয়াত শ্ব' কৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপুনি কোম্পানীটো চিলেক্ট কৰিব লাগিব, ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী। তো এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব, সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ গোটেইখিনি অপশ্যন ওলাই যাব। তো ইয়াৰ পৰা আপোনাৰ যোনটো আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আপোনালোকে বৰ্তমান আপোনালোকে এই কানেকশ্যনটো লৈ আছে, সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে সেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী। তো এইটো আপোনালোকে আকৌ চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যোনটো নেকি আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা লৈছে, সেইটো আপোনালোকে ইয়াৰ পৰা অপশ্যনটো চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত আকৌ আপোনালোকে দেখিছে ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, এইটো আপোনাৰ আকৌ চিলেক্ট কৰিব লাগিব। তো আপোনালোকে এনেধৰণে আপোনালোকে তিনিটা অপশ্যন আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে আকৌ ইয়াত চিলেক্ট কৰিব, তাৰপৰা আপোনালোকে ইয়াৰ পৰা এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো এনেধৰণে আপোনালোকে সেই যোনটো নেকি আপোনালোকে ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আপোনালোকে বৰ্তমান কালেকশ্যনখন লৈ আছে, তো সেইটো আপোনালোকে এনেধৰণে আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰপাছত বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ কনজিউমাৰ নাম্বাৰটো অট'মেটিক আহি যাব, অট'মেটিক শ্ব' কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে তো কিলোৱাট। তো আপুনি বৰ্তমান ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা কিমানটো কিলোৱাট ইউজ কৰি আছে, তো সেইটো আপোনালোকে ইয়াত অট'মেটিক শ্ব' কৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে এইটো একো কৰিব নালাগে, ফোনটো আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে কানেকশ্যন ডিটেইলছ। তো ইয়াত বন্ধুসকল আপোনাৰ মোবাইল নম্বৰটো আহি যাব। তো তাৰপৰা আপোনাৰ ইমেইল ID টো আপোনালোকে ইয়াত দিব পাৰে, তো নিদিলেও কোনো কথা নাই। তো সেইটো আপোনালোকৰ ইয়াত অপশ্যনেল হয়, সেইটো আপোনালোকে দিব পাৰে নিদিব পাৰে। তাৰপৰা ফোনটো আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত ছ'লাৰ ৰুট অফ ডিটেইলছ। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে চিলেকশ্যন আপোনালোকে ইয়াত দেখিছে, ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াৰ পৰা আপুনি সেইটো কেটেগৰীটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে কেটেগৰীটো ইয়াৰ পৰা চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াত এতিয়া দেখিছে আপুনি কিমান কিলোৱাটৰ আপোনালোকে এতিয়া কানেকশ্যন ল'ব বিচাৰিছে। আপুনি 1 কিলোৱাটৰ বিচাৰিছেনে, 2 কিলোৱাটৰ বিচাৰিছেনে, 3 কিলোৱাটৰ বিচাৰিছেনে, সেইটো আপোনালোকে ইয়াত এতিয়া টাইপ কৰিব লাগিব। তো ইয়াত সেইটো কাৰণে আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপুনি কিমানটো কিলোৱাট ল'ব বিচাৰিছে, তো সেইটো আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি দিব। তো বন্ধুসকল মই এতিয়া 3 দি দিছোঁ, আপুনি যিমানটো কিলোৱাট বিচাৰে সেইটো আপোনালোকে ইয়াৰ পৰা দি দিব। তো বন্ধুসকল আপোনালোকে কিলোৱাটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অপশ্যন এটা দেখিবলৈ পাইছে ডু ইউ ৱান্ট লগ ইন। তো ইয়াত বন্ধুসকল আপোনালোকে ইয়াত য়েছ কৰি দিব। তো তাৰপৰা য়েছ কৰাৰ পাছত তো আপোনালোকে ইয়াত এতিয়া আপোনাৰ যোনটো নেকি আপোনালোকৰ লোকেশ্যন, সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনাৰ মেপত আপোনাৰ লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আপোনালোকে লোকেশ্যনটো ট্ৰেক কৰিবৰ কাৰণে আপোনালোকে ইয়াত অপশ্যন এটা দেখিছে, তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ যোনটো নেকি লোকেশ্যন, সেইটো আপোনালোকৰ অট'মেটিক আপোনালোকৰ ট্ৰেক কৰি ল'ব, অট'মেটিক আপোনালোকে ইয়াত মেপত আহি যাব। তো তাৰপৰা আপুনি লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো চিলেক্ট কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকৰ এনেধৰণৰ আপোনাৰ লোকেশ্যনটো আহি যাব। তো তাৰপৰা আপোনালোকে দেখিছে লেটিটিউড আপোনালোকৰ লংগিটিউড, তো এই দুটা অপশ্যন আপোনালোকে ইয়াত শ্ব' কৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ছেভ এণ্ড নেক্সট। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত আকৌ আপোনালোকৰ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি 2 নম্বৰ ষ্টেপ, সেইটো আপোনালোকৰ কমপ্লিট হৈ গৈছে। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া দেখিছে আপোনালোকৰ অকল 3 নম্বৰ যোনটো নেকি ষ্টেপ, এইটো আপোনালোক কমপ্লিট কৰিবলৈ আছে। তো আপোনালোকে এইটো ফাইনেল ষ্টেপ হ'ব। তো বন্ধুসকল ইয়াতে আপোনালোকে দেখিছে আপোনাৰ গোটেই ডিটেইলছটো ইয়াত আহি গৈছে, আপুনি এবাৰ ভাল ধৰণে চেক কৰিব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে ইলেক্ট্ৰিচিটি বিল আপোনালোকে দেখিছে এনি ফ্ৰম দ্য লাষ্ট 6 মান্থ। তো আপোনাৰ
6 মাহৰ ভিতৰত আপোনালোকে এখন ইলেক্ট্ৰিচিটি আপোনালোকৰ বিল আপোনালোকে ইয়াত আপলোড দিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে চ'ৰ্চ ফাইল, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গেলাৰীটো অ'পেন হৈ যাব। তো গেলাৰীৰ পৰা আপোনাৰ যোনটো কি আপোনালোকৰ সেই ৰচিদটো আপোনাৰ ৰিচিপ্টটো আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ ৰিচিপ্টটো আপোনালোকে ইয়াত আপলোড দিব পাৰিব। তো আপোনালোকে ইলেক্ট্ৰিচিটি বিলটো আপোনাৰ আপলোড দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে চেণ্ড, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ লগে আপোনালোকে আৰু এখন নতুন আপোনালোকৰ এটা পেজ অ'পেন হৈ আহিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক গোটেই প্ৰচেছ লাষ্ট যোনটো ষ্টেপ প্ৰচেছটো মই আপোনালোকক দেখুৱাব নোৱাৰিম। তো কাৰণ বন্ধুসকল মই ইয়াত আগতীয়াকৈ মই এই চ'লাৰ কাৰণে এপ্লাই কৰি থোৱা আছে এইটো নাম্বাৰত। যদি মই আকৌ দুবাৰ এপ্লাই কৰোঁ মোৰ সেইটো ৰিজেক্ট হ'ব পাৰে। তো সেইটো কাৰণে মই আপোনালোকৰ লাষ্ট ষ্টেপটো আপোনালোকক মই দেখুৱাব নোৱাৰিম। বন্ধুসকল মই আপোনালোকক জনাই দিম ইয়াৰ পিছত যোনটো ষ্টেপ হ'ব সেইটো আপোনালোকে কেনেধৰণে আপোনালোকে কমপ্লিট কৰিব, তো আপোনালোকক মই জনাই দিছোঁ। তো বন্ধুসকল আপোনালোকে যেতিয়া ছেভত ক্লিক কৰি দিব আপোনালোকে এটা পেজ অ'পেন হ'ব। তো তাত আপোনালোকৰ বেংকৰ ডিটেইলছখিনি ভাল ধৰণে আপোনালোকে দিব লাগিব। তো গোটেইখিনি আপোনালোকে দি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে এটা অপশ্যন ল'ব তলত ছাবমিট বুলি, তো আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰি দিব তো আপোনালোকৰ যোনখন নেকি আপোনালোকে এপ্লাই হৈ যাব, আপোনালোকৰ ফৰ্মখন আপোনালোকৰ এপ্লাই হৈ যাব। তো আপোনালোকে এই ফৰ্মখন এপ্লাই হোৱাৰ পিছত চৰকাৰে আপোনালোকৰ এই ডিটেইলছখিনি চেক কৰিব। আপোনালোকৰ ফৰ্মখন আপোনালোকৰ চাব, যদি আপোনালোকৰ গোটেইখিনি ডিটেইলছ আপোনালোকৰ ঠিকে থাকে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই ফ্ৰীকৈ চ'লাৰ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো কি লাষ্ট ষ্টেপটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, আপোনালোকে বুজি পাইছে মই কিটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই আগতীয়াকৈ এপ্লাই কৰি থোৱা আছে। যদি মই আপোনালোকক দেখুৱাওঁ মই আগৰ যোনটো এপ্লাই কৰিছোঁ সেইটো মোৰ ৰিজেক্ট হৈ যাব পাৰে। তো সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিম। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চৰকাৰী ফ্ৰী চ'লাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোক বুজাত যদি আপোনাৰ অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিল। তো আৰু বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে মোৰ চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ নতুন নতুন খবৰবোৰ চৰকাৰৰ ফালৰ পৰা আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলত আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।